তো গাইছ আমাৰ শিমলতলাত এখন ধুনীয়া চাহ বাগিচা আছে। এইখনে চাহ বাগিচাখন। আৰু এটা প্ৰব্লেম হৈছে চাহ বাগানখনত। আজি বহুত দিন হ'ল, প্ৰায় এবছৰ মানে হ'ল চাহ বাগানখন মানে কিবা কামত মানে কিহৰ কাৰণে নাজানো বন্ধ হৈ আছে। আৰু তাৰ কাৰণে দেখিছেনে চাহ বাগানৰ মাজে মাজে এইবিলাক বহুত জংঘল হৈ গৈছে। এনেকুৱা বহুত জংঘল হৈ গৈছে আৰু গছবিলাকো এটা সময়ত কিন্তু এনেকে থাকিলে বেয়া হৈ যাব। কিন্তু নাজানো কি হ'ব, ইমান ধুনীয়া চাহ বাগান এখন মানে চকুৰ আগতে বেয়া হৈ গৈ আছে। দেখিছেনে, চাওকচোন এইবিলাক কিমান জংঘল হৈছে মাজে মাজে। এইবিলাক আগতে এইবিলাক কিমান ধুনীয়াকে কাটি কাটি দিয়ে, চাহৰ পাতবিলাক তুলি তুলি নিয়ে। এতিয়া একদম মানে দুখ লগা হৈছে দেখি। আগতে আহিছিলো, কিমান ফটো উঠিছিলো, ফটো উঠি ভাল লাগিছিল। কিন্তু এতিয়া মানে মাজত সোমাবই নোৱাৰি। ইমান ধুনীয়া ঠাইখিনি দেখিছেনে, ইমান ধুনীয়া। আগতে মানে ইপাৰৰ পৰা এনেকে দেখা গৈছিলে। তেতিয়া মানে গছবিলাক চাপৰ আছিল ন, কাটি দিয়ে পাতবিলাক তুলি তুলি। আৰু এইখিনি বৰ্তমান সময়ত এইবিলাক কাটি দিয়ে এনেকে এক সমানত এক লেভেলত কাটি দিয়ে গছবিলাক। কিন্তু বৰ্তমান আৰু এনেকুৱা হৈ আছে। এই এটা সম্পদ আছিল আমাৰ শিমতলাৰ, এটা গৌৰৱ আছিল চাহ বাগানখন। আৰু চাওকচোন এইবিলাক কিমান ওখ হৈছে, প্ৰায় মোৰ লেভেলৰে হৈ গৈছে গছবিলাক। কাৰণ চাহ গছবিলাক ইমান সচৰাচৰ ইমান ডাঙৰ নহয় তাৰমানে। আৰু এইবিলাক কোমল কোমল পাত দেখিছেনে, বৰ্তমান উঠাব লগা সময় হৈছিল। এইবিলাক চাওক মোতকৈ ওপৰত হৈছে। আৰু জংঘল চাওক কিমান জংঘল হৈছে। এইবিলাক গাছ ইমান ধুনীয়া জেগা আছিল মাজে মাজে। আৰু এতিয়া চাওক কিমান ভয়ানক হৈছে, তাৰমানে ভিতৰত সোমাবই ভয় লগা হৈছে। আৰু আগতে তাৰমানে নৰ্মেলি এই জেগাখিনিৰ নিচিনা চাফা জেগা থাকে, এইখিনিৰ নিচিনা এনেকুৱা চাফা থাকে তলবিলাক। মানে আপুনি যিফালে নাযায় সিফালে যাওক, মানে এনেকুৱা চাফা আছিল তলবিলাক। কিন্তু এতিয়া কিমান জংঘল হৈ গৈছে। দেখিছেনে কি ধুনীয়া ধুনীয়া পাত, এইবিলাক ইমান সেউজীয়া। মানে ইয়াত আহি কিবা এটা ভাল লাগে, শান্তি লাগে, মানে চকুৱে কিবা আৰাম পায় এনেকুৱা সেউজীয়াৰ মাজত আহিলে। মই প্ৰায় ঘৰত আহিলে তাৰমানে ইয়াত আহোৱে এনেকে চাহ বাগানত। আপোনালোকে চাওকচোন কি ধুনীয়া জেগা, কি ধুনীয়া। এয়াই হৈছে আমাৰ শিমলতলা চাহ বাগিচাৰ অৱস্থা বৰ্তমান। এই গছবিলাক দেখিছেনে, এই পাতবিলাক। চাহ গছ বুলি ক'লে আৰু ক'ব নালাগে। কিমান পাতবিলাক কিমান মৰম লগা পাত, কিমান মৰম লগা গছ। মানে দুৰৱস্থা চাহ বাগিচাখনৰ। তাৰমানে আপুনি এনেকে ভিতৰলৈ যাই থাকিব পাৰে বাগানৰ ভিতৰত। আগতে চাফা আছিল, বহুত চাফা আছিল। কিন্তু এতিয়া মানে পুৰা জংঘল হৈ গৈছে এইবিলাক। এনেকে এইবিলাকতো ইফাল সিফাল দেখাই নাপায়, দেখিছেনে, দেখাই নাপায় এনেকুৱা। আগতে চাপৰ আছিল না, গছবিলাক চাপৰ থাকে নৰ্মেলি। চাওক কিমান ভিতৰলৈ সোমাই আহিছো আমি। আৰু আগতে এইবিলাকৰ ভিতৰত মেডিচিন মাৰে, কিবা কিবি ঔষধ দিয়ে, সাৰ দিয়ে। সেইবিলাক নাথাকে এনেকুৱা। কিন্তু বৰ্তমান চাওক কেনেকুৱা অৱস্থা হৈছে। আৰু শিমলতলা চাহ বাগিচাখন আমাৰ শিমলতলাবাসীৰ কাৰণে এখন গৌৰৱৰ বস্তু আছিল এটা। এইখনক লৈ আমি ক'ব পাৰিছিলো যে আমাৰ তাতে চাহ বাগিচা এখন আছে আৰু খুব ডাঙৰ সেইখন। আপোনালোকে আহিলে চাহ বাগানখন চাব পাৰিব। বা কিছুমানক মাতিছিলো আমি যে আহিবা চাহ বাগান দেখুৱাম এনেকে। আৰু বৰ্তমানৰ এই চাহ বাগানখনৰ দুৰৱস্থা দেখি বেয়া লাগিছে। আৰু সোনকালে এইখন আগৰ অৱস্থালৈ ঘূৰি আহক, তাকে কামনা কৰো। অ ভাই, তোক যদি ধৰ আমাৰ গোৱালপাৰা ডিচি বা যিয়ে নহওক ডাঙৰ কোনোবা মানুহে যদি কয় যে বাগানখন তোক দিলো, তই চলা, তই পাৰিবি না চলাবা? চলাব পাৰা, চেষ্টা কৰিম চলাবৰ কাৰণে। চলাব পাৰাটো পাৰিম, চলাব পৰা যাব। কিন্তু আগৰ যিবিলাক ধাৰ আছে, ধাৰ মানে কি একচুৱেলি জানা মতে সেইটো বস্তু বাদ দিব লাগিব না। শ্ৰমিক বিলাকক বহুত পইচা দিব লগা আছে। সেইকাৰণে একচুৱেলি মানে এনেকুৱা আৰু কিবা গম পোৱাত আৰু কেছটো। বাকী নাজানো ভিতৰুৱা কেছ কি, কিন্তু চলাব পাৰিলে ভাল। কোনোবা এনে ভাল মানুহ আহিলে বাগানখন ললে ভাল হয় আৰু। মুঠতে বাগানখন আগৰ নিচিনা আগৰ অৱস্থালৈ ঘূৰি আহিব লাগে, সেয়ে কামনা কৰো। আমাৰ এইটো এৰিয়া আৰু শুৱনি হ'ব না দেখাতো আৰু।
সেয়ে আৰু আমাৰ কাৰণে গৌৰৱ আছিল না চাহ বাগানখন। তো গাইছ ভিডিঅ'টো কেনেকুৱা লাগিল জনাব। আৰু যদি কোনোবাই কিবা এই বিষয়ে নলেজ আছে, চাহ বাগানৰ বন্ধ হৈ থকা চাহ বাগান এখন মানে কি কৰিলে ভাল হয় অলপ জনাব।